সিহঁতৰ জমাদাৰ অভিযানত যি কিতাপ উদ্বোধন কৰিলোঁ মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ মোৰ হাবিত আহি পেলাই। যি অকল দিয়া গছ পুলি ৰুৱে যে সমাধান হ'ব সেইটো কথা নাই, লিখনিৰ দ্বাৰা কিতাপৰ জৰিয়তেও হয়। কাৰণ কিতাপ পঢ়া মানুহ খুব কম হ'লেও বৰ্তমানলৈ এতিয়া যিখিনি পৰিস্থিতিত কিতাপ নহ'লে জ্ঞানৰ আৱিষ্কাৰ নহয়। আৰু যিহেতু যি পৰিস্থিতিত এইখন কিতাপ উত্থাপন কৰা হৈছে, আমাৰ মানৱ সম্পদ গঢ়াত ছাত্ৰ ছাত্ৰীসকলৰ ইন্ধন যোগাব আৰু তাৰপৰা পৃথিৱীৰ পৰিৱেশটো ঘূৰি আহিব। আৰু সেইটো খুব গধুৰ দায়িত্ব সহকাৰে লৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক নতুন প্ৰজন্ম বিশেষকৈ আহৰণ কৰিব বুলি ভাবোঁ। এই কিতাপখনৰ পঢ়ি মানৱ প্ৰতিম দত্তদেৱে লিখা এই কিতাপৰ জৰিয়তে আপোনালোকে বহু কথা শিকিব পাৰিব। আৰু সগুণৰ সংৰক্ষণৰ পৰা ধৰি বিভিন্ন যিখিনিয়ে বায়'ডাইভাৰ্চিটিৰ কাৰণে সগুণ সংৰক্ষণৰ খুব প্ৰয়োজন আছে। কাৰণ আমাকতো আগত ডক্তৰ ইঞ্জিনিয়াৰ বিজ্ঞানী নাছিল, আগত প্ৰকৃতিয়ে কৰিছিল, চাফ চিকুণ কৰিছিল, সগুণে মৰা শবোৰ খাই আৰু একেদিনে চফাকৈ গুণবোৰ এৰুৱাই দিছিল। কিন্তু এইটো বিলুপ্ত হৈ গৈছে, যাৰ বাবে এতিয়া গেলা পচা বস্তু থাকিলেও আমালৈ দেহালৈ আৰু তাহাঁত নাথাকিলে আমালৈ বহু সংকট আছে। সেই কথাবিলাক সকলোৱে বুজি পাব লাগে আৰু এইকাৰণে সগুণ সংৰক্ষণৰ ক্ষেত্ৰত গধুৰ দায়িত্বটো ল'ব লাগে, যাৰ পৰা প্ৰকৃতিৰ পৰা আমি শিকিবলগীয়া বহু কাম আছে। আৰু প্ৰকৃতিৰ পৰা শিকিবলগীয়া এইকাৰণে কাম আছে, পৃথিৱীত কোনো এখন দেশৰ শিক্ষানীতিত প্ৰকৃতিক ভাল পাবলৈ নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19, সেইকাৰণে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহক এটাই মেছেজ, এটা শব্দত, প্ৰকৃতিক ভাল পালক, সকলো সমস্যা দূৰ হৈ যাব।